সাধাৰণ পৰ্যটকৰ ওপৰত যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেই আক্ৰমণে গোটেই বিশ্ব জোকাৰি গৈছে 28 জনকৈ লোকৰ এই মুহূৰ্তলৈকে মৃত্যু হোৱাৰ খবৰ আহিছে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এই আক্ৰমণৰ পাছত এতিয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰিব নেকি কাৰণ এই যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল তাত পোনপটীয়াকৈ পাকিস্তানৰ পৃষ্ঠপোষকতা থকা লস্কৰী তৈবাৰ হাত থকাৰ কথা কোৱা হৈছে আৰু তাতেই এতিয়া গোটেইখিনি কথা সোমাই পৰিছে যে ভাৰতীয় এতিয়া প্ৰত্যুত্তৰ কেনে ধৰণে দিয়ে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে পুলৱামাৰ আক্ৰমণৰ পাছত 2019 চনৰ আগে যি সাৰ্জিক্যাল ষ্ট্ৰাইক হৈছিল সেই সাৰ্জিক্যাল ষ্ট্ৰাইকৰ কথা আপোনালোকৰ হয়তো মনত আছে কিন্তু সেই সাৰ্জিক্যাল ষ্ট্ৰাইক এটা সীমাতে আবদ্ধ হৈ থাকিল কিন্তু এতিয়া সেই সাৰ্জিক্যাল ষ্ট্ৰাইকতকৈ ভয়ংকৰ আক্ৰমণ হ'ব নেকি ইতিহাসে কি কয় ইতিহাসে বহুখিনি কথা কয় সেইখিনি কথালৈ মই যাম তাৰ পূৰ্বে কওঁ যে 2023 চনৰ 7 অক্টোবৰত যেতিয়া হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল হঠাৎ বা অতৰ্কিতে তাৰ পাছত ইজৰাইলে হামাছ আক্ৰমণ কৰিবলৈ বাধ্য হৈ গৈছিল গাজাত আক্ৰমণ কৰিছিল য'ত হামাছে আত্মগোপন কৰি আছিল সেই উপায়ন্তৰ হৈ পৰা অৱস্থাটো এতিয়া ভাৰতৰ ক্ষেত্ৰতো হ'ব নেকি যেনে ধৰণে হামাছে প্ৰথমে আহি সাধাৰণ নাগৰিকক টাৰ্গেট কৰি ল'লে আক্ৰমণ কৰিলে অপহৰণ কৰি লৈ গ'ল বহু সাধাৰণ নাগৰিকৰ মৃত্যু হ'ল তাৰ পাছত ইজৰাইলে আক্ৰমণ কৰিবলৈ বাধ্য হ'ল হামাছৰ ওপৰত ঠিক একে এতিয়া ভাৰত আৰু পাকিস্তানৰ ক্ষেত্ৰতো হ'বগৈ নেকি কাৰণ যি 10টা সন্ত্ৰাসবাদীৰ কথা কোৱা হৈছে তাৰে 4টা পাকিস্তানৰ পৰা আহিছিল বাকি 6টা ভাৰততে আত্মগোপন কৰি আছিল 10টাই মিলি অতি ভয়ংকৰ ৰূপত অতি দুখ লগাকৈ সাধাৰণ পৰ্যটকসকলৰ প্ৰাণ লৈ ল'লে তাৰ পাছত এতিয়া ভাৰতেও সেই পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী অহাৰ বাবে সেই সন্ত্ৰাসবাদীৰ ঘাটি বিচাৰি পাকিস্তানত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে নেকি এই আক্ৰমণৰ বহুকেইটা দিশত বিশেষ তাৎপৰ্য আছে এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কাৰণ এফালে ভাৰতত আমেৰিকাৰ উপৰাষ্ট্ৰপতি আছে জেডি ভেন্স সপৰিয়ালে আহিছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি গৰাকী তেওঁ ভাৰতীয় বংশোদ্ভৱ পত্নী আৰু 3টি সন্তানৰ সৈতে ভাৰতত আহিছে 4দিনীয়া ভ্ৰমণসূচীৰে আৰু আজি দিনৰ ভাগত জেডি ভেন্সে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত গৈ উপস্থিত হৈছিল আৰু তাতেই ধেমালি কৰিছিল জেডি ভেন্সৰ 3টি কণমানিয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে উমলিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আৰু তাৰে এটি 7 বছৰীয়া কণমানিয়ে পিতৃ জেডি ভেন্সক কৈছিল যে আমি আগন্তুক দিনত ভাৰততে থাকি যাব পাৰো নেকি দেউতা এনে ধৰণৰ কথাও কৈছিল ঠিক সেই ঘটনাৰ কেই ঘণ্টামানৰ পাছত সেই যি প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ আমেৰিকাৰ উপৰাষ্ট্ৰপতি গৰাকী সপৰিয়ালে তাৰ ঠিক কেই ঘণ্টামানৰ পাছতে এই ভয়ংকৰ ঘটনাটো জম্মু কাশ্মীৰত সংঘটিত হ'ল আৰু এটা বিশেষ দিশ সেইটো বাৰু হয় আমেৰিকাৰ উপৰাষ্ট্ৰপতি গৰাকী ভাৰতত আহিছে সেই সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ কি এটা বিশেষ হয়তো বিন্দু হ'ব পাৰে ইফালে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৌদি আৰৱলৈ গৈছে আৰু সৌদি আৰৱত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক ৰাজকীয় আদৰণি জনোৱা হৈছে এখন ইছলামিক দেশত ভাৰতৰ প্ৰধানমন্ত্ৰীক F-19 যুদ্ধ বিমানেৰে আকাশ মাৰ্গৰ পৰা আদৰি লৈ যোৱা হৈছে 3-4খন বা তাতকৈ অধিক বিমান আহিছিল প্ৰধানমন্ত্ৰীক আকাশ মাৰ্গৰ পৰা আদৰি নিবলৈ সেইটো এটা বিশেষ বিন্দু যাৰ বাবে একাংশ লোকৰ চকু জ্বলিছে নেকি তাৰ পাছত আন এটা বিশেষ বিন্দু হ'ল যে পাকিস্তানৰ যিগৰাকী সেনা প্ৰধান আছে এখন বিনিয়োগ সন্মিলনত আজিৰ পৰা কেইদিনমান পূৰ্বে তাত উল্লেখ কৰিছিল যে জম্মু কাশ্মীৰ আমাৰ মূল ৰক্তবাহী নলী বা হীৰা সেই বক্তব্যটো আজিৰ পৰা কেইদিনমান পূৰ্বে এখন বিনিয়োগ সন্মিলনত দিছিল পাকিস্তানৰ সেনা প্ৰধানগৰাকীয়ে এখন বিনিয়োগ সন্মিলনত পাকিস্তানৰ সেনা প্ৰধানগৰাকীয়ে এই কথাবোৰ কিয় অৱতাৰণা কৰিছিল এই 3টা বিন্দুৰ ওপৰত ভালকৈ আলোকপাত কৰক গুৰুত্ব দিয়ক তাৰ পাছত ভাবিব পৰা বহুত থল আছে এফালে আমেৰিকাৰ সৈতে ভাৰতৰ সুসম্পৰ্ক সৌদি আৰৱৰ সৈতে ভাল সম্পৰ্ক আৰু পাকিস্তানী সেনা প্ৰধানগৰাকীয়ে দুদিনমান পূৰ্বে ইংগিত দি থোৱা তাৰ পিছতে আজিৰ এই সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱা অতি তাৎপৰ্যপূৰ্ণ পাকিস্তানে এই সমগ্ৰ কামবোৰ পৰিকল্পনা অনুসৰিয়ে কৰিছে বুলি আমি অনুমান কৰিব পাৰোঁ বা থল আছে অনুমান কৰাৰ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দ্বাৰা এই কামবোৰ কৰাই ছায়া যুদ্ধৰ আশ্ৰয় ল'ব বিচৰাৰ বহুখিনি সন্দেহ কৰাৰ থল আছে এতিয়া বৰ্তমান অভিযান চলি আছে সেই পাকিস্তানী বা লস্কৰী তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইটাক বিচাৰি ভাৰতীয় সেনাবাহিনীৰ জোৰদাৰ অভিযান চলি আছে ঘন জংঘলৰ ফালে পলায়ন কৰিছে পাহাৰৰ ওপৰলৈ পলায়ন কৰিছে সেই সন্ত্ৰাসবাদী কেইটা কিন্তু হয়তো নিধন কৰিবলৈ সক্ষম হ'ব
কিন্তু প্ৰশ্ন হয় পাকিস্তানে এনেধৰণৰ কামবোৰ কিয় বাৰে বাৰে কৰি থাকে 1965 চনত ভাৰতৰ সৈতে পাকিস্তানে যুদ্ধ কৰিছিল সেৱা আছিল পাকিস্তানৰ তৰফৰ পৰা আক্ৰমণ 1971 চনত যেতিয়া বাংলাদেশৰ প্ৰসংগ আহিছিল আৰু বাংলাদেশত যেতিয়া মুক্তি সংগ্ৰাম আৰম্ভ হৈছিল তেতিয়া ভাৰতে বাংলাদেশক সহযোগ কৰিছিল আৰু পাকিস্তানী সেনাৰ বিৰুদ্ধে ভাৰতে একচন লৈছিল বাংলাদেশৰ পৰা পাকিস্তানক উৎখাত কৰাৰ বাবে তেতিয়া পূব পাকিস্তান বুলি বাংলাদেশক কোৱা হৈছিল সেই 1971 চনতো ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল তাকো প্ৰতিবেশী ৰাষ্ট্ৰ এখনৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে ভাৰতে সেই যুদ্ধখনত অগ্ৰণী ভূমিকা ৰূপায়ণ কৰিছিল আৰু বাংলাদেশৰ মুক্তি সংগ্ৰামত ভাৰতৰো অৱদান বহুখিনি আছে আৰু 1999 চনত কাৰ্গিল যুদ্ধ সেই কাৰ্গিল যুদ্ধও পাকিস্তানৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছিল আপোনালোকে সকলোৱে জানে কেইবা মাহ ধৰি চলিছিল কাৰ্গিল যুদ্ধ 1999 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধখনক কাৰ্গিল যুদ্ধ বুলি আমি জানো আৰু সেই তিনিখন যুদ্ধ তাৰ পাছত ভাৰত পাকিস্তানৰ যুদ্ধ আজিলৈকে অৱশ্যে হোৱা নাই সৌভাগ্যৰ বিষয় যুদ্ধ নোহোৱাটো আমি কামনা কৰোঁ কাৰণ যুদ্ধ যিমানেই হ'ব সিমানেই আমাৰ বাবে সাধাৰণ নাগৰিকৰ বাবে অৰ্থনীতিৰ বাবে বিপৰ্যয় আনে যুদ্ধই কিন্তু এতিয়া পাকিস্তানে এনেকুৱা এক প্ৰয়াস চলাই আছে শেহতীয়াকৈ যে পুনৰ তেনেধৰণৰ এক পৰিৱেশৰ সূত্ৰপাত কৰিবলৈ চেষ্টা কৰাৰ দৰে এক অৱস্থা তেনেধৰণৰ এক পৰিৱেশ পাকিস্তানৰ তৰফৰ পৰা গ্ৰহণ কৰি থকা হৈছে পাকিস্তানে জানে যদি পৰিস্থিতি বেয়া হয় ভাৰতৰ হাতত তিষ্ঠিব নোৱাৰিব কাৰণ শেহতীয়াকৈ ভাৰতীয় যিবোৰ অস্ত্ৰ শস্ত্ৰৰ তালিকা আছে তাত নতুন নতুন সংযোজন হৈছে অৱশ্যে পাকিস্তানেও ৰাছিয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰে চীনৰ পৰা আনে আমেৰিকাৰ পৰাও আনে এনেধৰণে পাকিস্তানেও অস্ত্ৰ শস্ত্ৰবোৰ মজুত ৰাখিছে পাৰমাণৱিক অস্ত্ৰ পাকিস্তানৰো আছে ভাৰতৰো আছে ভাৰতেও অস্ত্ৰ শস্ত্ৰবোৰ কিন্তু বৃহৎ পৰিমাণত মজুত ৰাখিছে কিন্তু তাৰ বাহিৰেও মন কৰিবলগীয়া কথাটো হ'ল যে সেই অস্ত্ৰ শস্ত্ৰৰ পৰিমাণবোৰ হিচাপ কৰিলে ভাৰতীয় অস্ত্ৰ শস্ত্ৰৰ শক্তি পাকিস্তানৰ অস্ত্ৰ শস্ত্ৰতকৈ এতিয়াও বহুত বেছি পাকিস্তানৰ অৰ্থনীতিও ভাৰতৰ সমান নহয় দুৰ্বল অৰ্থনীতি এখন যুদ্ধ যদি হয় পাকিস্তানৰহে লোকচান হ'ব ভাৰততকৈ কিন্তু যুদ্ধ হ'লে সমান্তৰালভাৱে দুয়োখন দেশৰে লোকচান হয় কেৱল এখন দেশৰ নহয় লোকচানৰ গৰাহত ভাৰতবৰ্ষও তেতিয়া পৰিব যদি যুদ্ধ কিবা কাৰণত হ'ব হয় কিন্তু চাব গ'লে কোনোফালেদি পাকিস্তান ভাৰতৰ সৈতে তিষ্ঠিব নোৱাৰে সেয়েহে পাকিস্তানে এনেধৰণৰ ছায়াযুদ্ধবোৰৰ আশ্ৰয় লৈ থাকে কিন্তু প্ৰৰোচিত কৰি থাকে ভাৰতক যুদ্ধত অৱতীৰ্ণ হ'বলৈ ভাৰতবৰ্ষই যিমানে পৰিৱেশ পৰিস্থিতি ভাল কৰিবলৈ চেষ্টা কৰি থাকে পাকিস্তানে সিমানেই দন্দুৰা চৰিত্ৰটো প্ৰকাশ কৰি থাকে ক'বলৈ বেয়া কিন্তু সেই শব্দ আমি পাকিস্তানৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ বাধ্য হৈছোঁ তেনেধৰণৰ চৰিত্ৰ প্ৰকাশ কৰি থাকে পাকিস্তানে আৰু তাৰ ফলত পৰিস্থিতিবোৰ বেয়া হৈ গৈ আছে আমি ইতিহাসৰ বিভিন্ন কথা ক'লোৱেই শেহতীয়াকৈ এই আমি ইজৰাইল হামাছৰ যুদ্ধখনেই দেখিছোঁ কেনেধৰণে ইজৰাইল হামাছৰ যুদ্ধৰ ফলত গোটেই গাজা ধ্বংসস্তূপত পৰিণত হ'ল সাধাৰণ লোকৰ মৃত্যু হৈ গ'ল অতি চূড়ান্ত পৰ্যায়ত সাধাৰণ নিষ্কিন লোকসকলৰ মৃত্যু হৈ গ'ল হামাছে সেই কথাটোৰ পূৰ্বানুমান কৰিছিল নে নাই স্বাভাৱিকতে কৰিবই কিন্তু সাধাৰণ লোকৰ মৃত্যু মানে XYZ যাৰে মৃত্যু হৈ যাওক আমাৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে ঠিক তেনেধৰণৰ হামাছৰ চৰিত্ৰ আছিল ঠিক একেধৰণে এতিয়া পাকিস্তানী সন্ত্ৰাসবাদীৰো চৰিত্ৰ আক্ৰমণ হ'লে সাধাৰণ লোকৰহে মৃত্যু হ'ব সাধাৰণ লোকৰহে ইয়াত অনিষ্ট হ'ব লোকচান হ'ব সেই সন্ত্ৰাসবাদীবোৰৰ দুই এজন হয়তো নেতা মৰিব কিন্তু তাৰ বাহিৰে পুলিয়ে পোখাই উভলাটো ইমান সহজ নহয় এই সন্ত্ৰাসবাদীবোৰৰ কাৰণ সন্ত্ৰাসবাদীবোৰক জন্ম দিয়া লোকৰ অভাৱ নাই বিভিন্ন মানুহৰ মন প্ৰৰোচিত কৰি মানুহৰ মনত কলুষতা ভৰাই সন্ত্ৰাসবাদৰ সৃষ্টি কৰা হয় আজিৰ এই ঘটনা পত্নী কাষত আছে সন্তান কাষত আছে স্বামীগৰাকীক পেণ্ট খুলি হত্যা কৰি থৈ গুচি গ'ল কালিলৈকে হাঁহি হাঁহি গুলমাৰ্গত ঘূৰি ফুৰা শ্ৰীনগৰৰ বিভিন্ন ঐতিহাসিক লাল চকত ঘূৰি ফুৰা সেই ব্যক্তিসকল আজি নিথৰ দেহ হৈ পৰি ৰ'ল সেই স্থানত যি স্থানত আজি ঘটনাটো সংঘটিত হ'ল মানে ইমান এক কৰুণ ছবিৰ দৃশ্যবোৰ দেখিলে আপোনালোকে অনুমান কৰিব আমি দৃশ্যবোৰ সময়ে সময়ে আমাৰ বাতৰিটো সম্প্ৰচাৰ কৰি আছোঁ হুক হুকাই কান্দি আছে পত্নীয়ে কাষত স্বামীৰ নিথৰ দেহ কিমান জিঘাংসু কিমান
কলুহতা সোমাই থকা মনৰ গৰাকী হ'ব পাৰে এইবোৰ সন্ত্ৰাসবাদী আৰু সেয়া আমি আজি বাস্তৱ ৰূপত দেখিবলৈ পালোঁ আৰু এই ঘটনাই এটা কথা বুজাই দিয়ে যে সন্ত্ৰাসবাদীৰ কোনো মানৱতাই নাই এওঁলোকে কোনো ধৰ্মৰ নামত যুদ্ধ নকৰে নিজৰ স্বাৰ্থত নিজৰ অসুৰ যি ভিতৰত সোমাই থকা অসুৰটোক জাগ্ৰত কৰাৰ বাবে যুদ্ধ কৰে সাধাৰণ মানুহৰ তেজৰ সৈতে খেলে আৰু এতিয়া সময় আহি পৰিছে আমি কৈছোঁ উৰি এটেকৰ কথা পুলৱামাৰ সেই অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণৰ ঘটনাৰ পাছত প্ৰতিশোধকল্পে ভাৰতে সাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল এতিয়া হয়তো তাতোকৈও এটা অধিক ভয়ংকৰ ভাৰতৰ প্ৰত্যাক্ৰমণ হ'ব পাৰে তেনেধৰণৰ সন্দেহ বিভিন্নজনে ব্যক্ত কৰিছে আৰু দেশৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শ্ৰীনগৰত গৈ আলোচনা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উপৰাজ্যপাল তাত উপস্থিত আছে বৈঠকত নিৰাপত্তা বাহিনীসমূহৰ উচ্চ পদস্থ বিষয়াসকল তাত উপস্থিত আছে আৰু তেওঁলোকে ভালদৰে পৰ্যবেক্ষণ কৰিছে কিন্তু সম্ভাৱনা খুব সম্ভৱ দুই এদিনতে এটা হয়তো ডাঙৰ ইংগিত পোৱা যাব পাৰে ভাৰতৰ প্ৰত্যুত্তৰৰ আৰু সেয়া হয়তো এবাৰ কম দিনৰ ভিতৰতে ভাৰতে প্ৰত্যুত্তৰ হিচাপে আগবঢ়াব তাৰ খুব বেছি সম্ভাৱনা আছে খুব বেছি সম্ভাৱনা এই কাৰণেই আছে কাৰণ এবাৰ পৰিস্থিতি অলপ বেয়া বহুদিনৰ বিৰতিৰ মূৰত সাধাৰণ পৰ্যটকক জম্মু কাশ্মীৰত আক্ৰমণ কৰা হৈছে আৰু সফটলি টাৰ্গেট কৰি আক্ৰমণ কৰা হৈছে সেনাবাহিনীৰ পোছাকত সেই সন্ত্ৰাসবাদী এই কাম কৰিছে আৰু সেই ছবি অত্যন্ত কৰুণ বিদেশী পৰ্যটকৰো ইয়াত মৃত্যু হৈছে এই ছবি অতি কৰুণ ছবি আৰু এতিয়া যে ভাৰতে এটা শক্তিশালী প্ৰত্যাক্ৰমণ কৰিব হি 100% নিশ্চিত বুলি বিভিন্নজনে ক'ব বিচাৰিছে স্বাভাৱিকতে লক্ষণীয় হ'ব কিন্তু আমি পুনৰ কওঁ যে সাধাৰণ নাগৰিকৰ ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকসকলৰ এই ক্ষেত্ৰত কোনো অনিষ্ট হ'ব নালাগে ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকসকলে আৰ্থিক দিশতে হওক আন দিশতে হওক কেতিয়াও বাধাৰ সন্মুখীন হ'ব নালাগে কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে কাৰণ এনেধৰণৰ পৰিস্থিতিবোৰত সেইটো আশংকা থাকে সাধাৰণ নাগৰিকৰ ওপৰতো কিছু পৰিমাণে হেঁচা পৰাৰ চাপ পৰাৰ সেইখিনি নহওক তাৰ বাহিৰে শত্ৰুৰ বিৰুদ্ধে ভাৰতে দমনমূলক নীতি গ্ৰহণ কৰক আৰু অধিক এগ্ৰেছিভলি ভাৰতবৰ্ষত নিৰাপত্তা বেষ্টনীবোৰ শক্তিশালী কৰক নিৰাপত্তা ব্যৱস্থাক সুদৃঢ় কৰক যেহেতু ক'ৰবাত জম্মু কাশ্মীৰত 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত অলপ খুপাঢিলা নীতি গ্ৰহণ কৰা বুলিও বিভিন্নজনে এতিয়া অভিযোগ কৰে নহ'লে এই পাকিস্তানী সন্ত্ৰাসবাদী কেইটা 4টা পাকিস্তানৰ পৰা অহা বুলি কোৱা হৈছে লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী কুপৱাৰা হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ পালে কেনেকৈ বহুতে ভাবি লৈছিল 370 অনুচ্ছেদ প্ৰত্যাহাৰ হৈ গ'ল এতিয়া জম্মু কাশ্মীৰৰ পৰা শান্তি ঘূৰি আহিল আৰু এতিয়া সকলোকেই জম্মু কাশ্মীৰত ভ্ৰমণ কৰাৰ সুযোগ দি দিয়া হ'ল ইজৰাইলৰ পৰ্যটক আহিল ইটালীৰ পৰ্যটক আহিল ভাৰতবৰ্ষৰ পৰ্যটকসকলতো যায় কাৰণ বৃহৎ বৃহৎ বিজ্ঞাপন দিয়া হ'ল জম্মু কাশ্মীৰ আহক এতিয়া শান্তিপূৰ্ণ ঠাই কণ্টেণ্ট ক্ৰিয়েটৰসকল আহক পৰ্যটকসকল আহক চলচ্চিত্ৰ নিৰ্মাণকাৰীসকল আহক অধিক ৰূপত আহক আগতেও গৈছিল মানুহ কিন্তু এতিয়া আৰু আহক লাডাখত আহক লে লাডাখ ফুৰক কিন্তু ক'ৰবাত পৰ্যটকক আমন্ত্ৰণ জনাওঁতে সুৰক্ষাৰ দিশটোক অলপ অৱহেলা কৰা হ'ল নেকি 370 অনুচ্ছেদ প্ৰত্যাহাৰ হৈ গ'ল এতিয়া শান্তি ঘূৰি আহিল বুলি ভাবি ক'ৰবাত আত্মসন্তুষ্টিত আমি থাকিলোঁ নেকি বিশেষকৈ আমাৰ নিৰাপত্তা এজেন্সিবোৰ নিৰাপত্তা সংস্থাবোৰ চৰকাৰেও ক'ৰবাত এই বিষয়বোৰক বৰ সহজভাৱে ল'লে নেকি এতিয়া আৰু আমাৰ ওপৰত আক্ৰমণ নহয় বুলি যাৰ ফলত এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিবলৈ সন্ত্ৰাসবাদীয়ে সাহস পালে এতিয়া তেনেধৰণৰ পৰিস্থিতি নহওক সুদৃঢ় নিৰাপত্তা ব্যৱস্থা হওক ভাৰতত সেইটোৱে কামনা কৰিছে সকলোৱে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে প্ৰত্যেকটো স্থানতে সুদৃঢ় নিৰাপত্তা বেষ্টনী হওক অধিক কটকটীয়া ৰূপত হওক খুপাঢিলা নীতি যাতে গ্ৰহণ কৰা নহয় আৰু আমি পুনৰ কওঁ ভাৰতেতো একশ্যন ল'বই সেইটো 100% নিশ্চিত বুলি বিভিন্নজনে কৈছে কি একশ্যন লয় বা কেনেধৰণৰ একশ্যন লয় সেয়া হ'ব লক্ষণীয় সাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে এইবাৰ হয়তো একশ্যনটো নহ'ব অলপ পৃথক হ'ব পাৰে কাৰণ এইবাৰ সকলো সীমা চেৰাই গৈছে সেয়েহে হয়তো এইবাৰ পৃথক একশ্যন এটা হ'ব পাৰে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে আমিও অপেক্ষা কৰি আছোঁ ভাৰত চৰকাৰৰ সিদ্ধান্তলৈ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম চাই